আপোনাৰ নিচিনা এটা ফটুৱা বলিয়া কুকুৰে কামোৰা এটা মানুহৰ কথা আমি এই বুঢ়া আঙুলিটো সমানো ঘেণ্টাও কেয়াৰ নকৰোঁ। আপুনি যি ক'ব আপোনাৰ নিচিনা দালাল এটাই আমি আপোনাৰ মতে চলিম নেকি? আপুনি কি বুলি ভাবিছে অসমৰ মানুহক? আপুনি যি ধৰণে অসভ্যালি বলিয়ালি পাগলামি কৰি আছে, আপুনি এবাৰ নিজৰ আইনাত নিজৰ মুখখন চাবচোন। আপুনি এই ধৰণৰ বলিয়ালি পাগলামি বন্ধ কৰক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কুংকি চৌধুৰীয়ে গৰু মাংস এৰিব লাগে। মই হিমন্ত বিশ্ব শৰ্মাক বলিয়া কুকুৰে কামোৰা পাগল হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছোঁ যে কোনে কি মাংস খায় নেখায়, কোনে কি কাপোৰ পিন্ধে নিপিন্ধে, এজন মুখ্যমন্ত্ৰীৰ বক্তব্য এনেকুৱা ধৰণৰ হ'ব লাগে নেকি? আপোনাৰ নিচিনা অপদাৰ্থ, ফটুৱা, অভদ্ৰ, অসভ্য, ননচেন্স মুখ্যমন্ত্ৰী অসমত আজিলৈকে কোনো এজনো হোৱা নাই। আমাৰ স্বাধীনতা, মই কি খাওঁ মই কি নাখাওঁ, আমাৰ স্বাধীনতাত হাত দিবলৈ আপুনি কোন হয়? আপুনি কোন হয় হিমন্ত বিশ্ব শৰ্মা? আমি মাংস খাওঁ প্ৰটিনৰ কাৰণে, আমি যি মাংসই নাখাওঁ। আপোনাক ক'বলগীয়া কোন হয় আপুনি? আপুনি আমাৰ যি বাক স্বাধীনতা খৰ্ব নকৰিব। আপুনি যি ধৰণে অসভ্যালি বলিয়ালি পাগলামি কৰি আছে, আপুনি এবাৰ নিজৰ আইনাত নিজৰ মুখখন চাবচোন। আপুনি কি কৰি আছে এই ইলেকশ্যনৰ আগৰ পৰা এতিয়ালৈকে? আপুনি কি বুলি ভাবিছে অসমৰ মানুহক? আপোনাৰ মতে আপুনি যি ক'ব আপোনাৰ নিচিনা দালাল এটাই আমি আপোনাৰ মতে চলিম নেকি? আপোনাৰ নিচিনা ২ নম্বৰী দগাবাজ মানুহ এটাই যি ক'ব আমি সেইমতে চলিম? আপুনি এই ধৰণৰ বলিয়ালি পাগলামি বন্ধ কৰক। আৰু আমাৰ বাক স্বাধীনতা আপোনাক খৰ্ব কৰিবলৈ কোনে দিলে? আপুনি যি ক'ব আমাৰ বাক স্বাধীনতা হৰণ কৰিব আমি মানি ল'ম নি? আপোনাৰ নিচিনা এটা ফটুৱা বলিয়া কুকুৰে কামোৰা এটা মানুহৰ কথা আমি এই বুঢ়া আঙুলিটো সমানো ঘেণ্টাও কেয়াৰ নকৰোঁ। ধন্যবাদ। আপুনি যি ধৰণে অসভ্যালি বলিয়ালি পাগলামি কৰি আছে, আপুনি এবাৰ নিজৰ আইনাত নিজৰ মুখখন চাবচোন।